আমাৰ কেবিনেটে অংগনবাদী কৰ্মীসকলৰ দৰমহা তেওঁলোকে আগত 2000 টকা ৰাজ্য চৰকাৰৰ পৰা পাই আছিল ভাৰত চৰকাৰৰ পৰা 4500 টকা পাই আছিল এতিয়া আমি যেটো ৰাজ্য চৰকাৰে 2000 দি আছিল এতিয়া তাৰ লগত আমি 1500 যোগ কৰি দিম তাৰ মানে they will get 3500 from state government 4500 টকা কেন্দ্ৰীয় চৰকাৰৰ পাব সৰ্বমুঠ তেওঁলোকৰ দৰমহা 8000 টকা লৈকে বৃদ্ধি হ'ব তাৰ মানে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে দিয়া টকা প্ৰায় সম হলগৈ তেওঁলোকে 4000 দিয়ে কেন্দ্ৰীয় চৰকাৰে আমি 3500 দিম কেন্দ্ৰীয় চৰকাৰে 4500 দিয়ে আমি 3500 দিম টোটাল অংগনবাদী দৰমহা 8000 টকা হ'ব 1500 টকা বৃদ্ধি হ'ব ৰাজ্য চৰকাৰে দিব অংগনবাদী কৰ্মীৰ দৰমহা 750 টকা বৃদ্ধি হ'ব আগতে তেওঁলোকক ভাৰত চৰকাৰে 2250 টকা দিছিলে ৰাজ্য চৰকাৰে 1000 দিছিলে এতিয়া ভাৰত চৰকাৰৰ পৰা 2250 টকা পাব